বিদ্যালয় কত আছে ফলাফল কেনেধৰণৰ হৈছে কি ক'ব? হয়, ভগামুৰি জাতীয় বিদ্যা নিকেতনৰ এইটো 4 নম্বৰ বেটছ আৰু চামগুৰি চেণ্টাৰত আমি পৰীক্ষা দিওঁ প্ৰতি বছৰে। এইবাৰ চামগুৰি চেণ্টাৰত 4বাৰ সৰ্বোচ্চ নম্বৰ আনিবলৈ আমি সক্ষম হৈছোঁ। এইবাৰ আমাৰ সৰ্বোচ্চ নম্বৰ 92%, 92.48। দ্বিতীয়টো হৈছে 92.8 আৰু ইয়াত ডিষ্টিংশ্যন মাৰ্ক দুটা। ষ্টাৰ মাৰ্ক পালে 8জনে, ফাৰ্ষ্ট ডিভিজন পাইছে 56, ছেকেণ্ড ডিভিজন পাইছে 44, থাৰ্ড ডিভিজন 4জন আৰু লেটাৰ মাৰ্ক আহিছে টোটেল 92। বিগত যি 3টা বেটছ আছিল, এই 3টা বেটছত আমাৰ ইংৰাজীত লেটাৰ মাৰ্ক অহা নাছিল, কিন্তু এইবাৰ আমি দুটাকৈ ইংৰাজীত লেটাৰ মাৰ্ক আনিবলৈ সক্ষম হৈছোঁ। আৰু এয়া মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট কষ্ট ত্যাগৰ ফলতে হৈছে। ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমন্বয়েৰে আজি এই ৰিজাল্ট হ'বলৈ সক্ষম হৈছে। সেয়ে আমি উৎসাহিত। কিমানগৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব? 105জনে পৰীক্ষা দিছিল আৰু 104জন আমি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ব সক্ষম হৈছোঁ। আপোনালোকৰ পৰীক্ষা চেণ্টাৰ কি চামগুৰি? চামগুৰি সৰ্বোচ্চ নম্বৰ লাভ কৰিছে আপোনাৰ? যোৱাবাৰো আছিল, ইয়াৰ আগতো আৰু দুবাৰ আছিল, প্ৰতিবাৰেই সৰ্বোচ্চ নম্বৰ আছিল। এনে এখন এলেকাত, একেবাৰে গাঁৱলীয়া এলেকাত এখন বিদ্যালয়। এটা সময়ত আমাৰ মানুহে ভাবিছিল যে চহৰ এলেকাৰ ধনী ধনী মানুহৰ ঘৰত কিজানি ভাল ফলাফল হয়, কিন্তু এইবাৰ আমি এইটো কথা আমি দেখুৱালোঁ প্ৰমাণ কৰি যে গাঁৱতো ভাল ধৰণৰ ফলাফল কৰিব পৰা যায়। যে এটা কথা আছে যে বোকাত পদুম ফুলে বুলি কোৱা হয়, বোকাত যে পদুম ফুলে এইটো আজি বাস্তৱ ৰূপ দেখা গ'ল। মোৰ নাম ফিৰদাউছ জেৰিফা সুলতানা। যিহেতু ফলাফল ইতিমধ্যে ঘোষণা কৰিব, কোনখন বিদ্যালয়ত পৰীক্ষা দিছা? কোনখন বিদ্যালয়ৰ পৰা তুমি এবাৰ উত্তীৰ্ণ হৈছা? ভগামুৰি জাতীয় বিদ্যা নিকেতনৰ পৰা। কিমান পাৰ্চেণ্টেজ? মোৰ পাৰ্চেণ্টেজ 91.8 হৈছে। কেনেধৰণৰ সফলতা আচলতে কেনেধৰণৰ প্ৰচেষ্টা চলাই গৈছিলা? হয়, মই ৰেগুলাৰলি পঢ়ি গৈছিলোঁ আৰু যিখিনি সময় পঢ়িছিলোঁ সেইখিনি মনোযোগেৰে পঢ়িছোঁ আৰু সিমানেই, যেনেকৈ ভালকৈ পঢ়িলে হ'ল আৰু। কিমান শতাংশ পাইছা আৰু তোমাৰ নাম কি? ফাৰ্ষ্ট অফ অল মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে মোক দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে। মই আজি 4 বছৰ ধৰি ভগামুৰি জাতীয় বিদ্যা নিকেতনত অধ্যয়ন কৰি আছোঁ। ইয়াৰ আগতে মই চামগুৰি তিনিমহকীয়াত পঢ়িছিলোঁ আৰু 4 বছৰৰ ভিতৰত হয়তো মই বিদ্যালয়ৰ পৰা বহুত কিবা কিবি পাইছোঁ। 2023 বৰ্ষত মেট্ৰিক পৰীক্ষাত মই 88.67, টোটেল 532 আউট অফ 600 পাই মই বিদ্যালয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ হৈছোঁ। আৰু এইবাৰো 2025 চনত মই 500 মাৰ্কৰ ভিতৰত 462 পাই বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ হৈছোঁ। কিমান পাৰ্চেণ্টেজ? মোৰ